আহল বহলকে ঘৰখন বনাই লোৱাৰ কাৰণে গৰমৰ দিনকেইটাত আমি য'তে হ'লেও শুব পৰা হৈছে। যোৱাকালি যিটো গৰম ভাগিনকেইটা ঘৰলৈ আহিছিলে, সেয়েহে বোলে সিহঁতে টাইলছত শুওঁ বুলি কোৱা দেখি তলতে এনেকৈ মই বিচনাখন পাৰি দিলোঁ। লগতে বিচনাকেইখন, ডাইনিংখন, চোফাযোৰ, অনুৰাগৰ কিতাপ পঢ়া টেবুলখন, এই বয় বস্তুখিনি অনাৰ পৰা আমাৰ ঘৰখন ৰং মাৰো নামাৰো পাছৰ কথা, কিন্তু এতিয়া যে দেখিবলৈ কিবা এটা ভাল লগা হৈছে। ঘৰটো বনাই লোৱাৰ পাছত যদিহে বয় বস্তু নাথাকে, আধৰুৱা যেন লাগে ঘৰৰ ভিতৰবোৰ। আৰু এতিয়া মই এখন নহয়, দুখন নহয়, 3খনকৈ বিচনা ঠিক কৰিব লগা হৈছে। ৰাতিপুৱাৰ সময়ছোৱাত গা পা ধুই আহি এই কামখিনি কৰিয়ে সিহঁতৰ কাৰণে কিবা এটা বনাওঁ বুলি পাকঘৰলৈ আহিলোঁ। আৰু সিহঁতে শুই উঠাৰ পাছতে মুখ হাত ধুবলৈ পঠালোঁ। মই এতিয়া গৰম কৰিছোঁ অকণমান গৰুৰ গাখীৰ, বনাই দিওঁ বুলি ভাবিছোঁ ফিটভিম চকলেট ড্ৰিংক। ফিটভিম চকলেট ড্ৰিংক হৈছে আমাৰ শিশুৰ বাবে পুষ্টিকৰ আৰু বহুত বেছি সুস্বাদু। গৰু গাখীৰ তথা গৰম পানীৰ সৈতে ইয়াক খাব পাৰি। স্কুলৰ পৰা অহাৰ পাছত, খেলা ধূলা কৰাৰ পাছত বা ৰাতিপুৱাৰ সময়ছোৱাত যদিহে গৰু গাখীৰ লগত খোৱা হয়, তেতিয়াহ'লে 150 মিলিলিটাৰ গৰু গাখীৰ আৰু 2 চামুচকৈ ফিটভিম চকলেট ড্ৰিংক দি ভালদৰে মিশ্ৰণ কৰি খুৱাব পাৰি দিনত 2বাৰকৈ। 190 মিলিলিটাৰ গৰম পানী আৰু 5 চামুচ ফিটভিম চকলেট ড্ৰিংক দি ভালদৰে মিশ্ৰণ কৰি দিনত 3বাৰকৈ ইয়াক খুৱাব পাৰি। লগতে ইয়াত আছে 19টা প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ, যিয়ে আমাৰ শিশুটিক উচ্চতা আৰু ওজন বৃদ্ধিত সহায় কৰে। লগতে মগজুৰ বিকাশ বৃদ্ধি কৰে, জ্ঞানমূলক কাৰ্য, স্মৃতিশক্তি বৃদ্ধি। আৰু ইয়াত আছে ব্ৰাহ্মী, অশ্ৰগন্ধা, হালধি, জিংকৰ দৰে বহু উপাদান। ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাটো বহুত সহায় কৰে। লগতে ষ্টেমিনা বৃদ্ধি কৰাটো ইয়াত সহায় কৰে। দেখিছে নহয়, অনুৰাগে ইমান টেষ্টিৰে খাইছে, কাৰণ ইয়াত ভীমকলৰ গুড়িও আছে। যদিহে আপোনালোকৰ শিশুটিক খুৱাব বিচাৰে, তেতিয়াহ'লে কোম্পানীৰ ৱেবছাইট www.protogrow.in পাব, নতুবা আমাজন, ফ্লিপকাৰ্ট, অন্যান্য ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা আপোনালোকে অনলাইন যোগে অৰ্ডাৰ কৰিব পাৰিব। আৰু মই ডিছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দি দিছোঁ, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। লগতে ফিটভিম সংৰক্ষক দ্ৰব্যৰ পৰা মুক্ত। আৰু ফিটভিমে আমাৰ সন্তানৰ হাড়, দাঁত শক্তিশালী কৰে। হাড়ৰ স্বাস্থ্যৰ বাবে কেলছিয়াম, ভিটামিন ডি আৰু ফছফৰাছৰ ওপৰতো বহুত গুৰুত্ব দিয়ে। আৰু পাচন স্বাস্থ্যত প্ৰসাৰিত কৰে। আন্তৰিক স্বাস্থ্যৰ বাবে অনন্য প্ৰিঅ'বায়'টিক আৰু প্ৰ'বায়'টিক সংমিশ্ৰণ আছে। সেয়েহে আপোনালোকৰ শিশুটিক এবাৰ খুৱাই চাব পাৰে, কাৰণ ইয়াৰ পৰা কোনো আমাৰ শিশুটিৰ ছাইড এফেক্ট নহয়। যিহেতু সিহঁতক খাবলৈ দিয়ে, আমি ভাত পানীকেইটা বনাই মেলি খাই বৈ আজৰি হ'ব লাগিব। সেয়েহে বাৰীৰ পৰা অকণমান শাক পাচলি ছিঙো বুলি